অসম চৰকাৰৰ বন বিভাগৰ কাম-কাজ অধিক স্বচ্ছ গতিশীল কৰাৰ লগতে চৰকাৰী জনকল্যাণমূলক আঁচনিসমূহ তৃণমূল পৰ্যায়ৰ ৰাইজৰ ওচৰলৈ লৈ যোৱাৰ উদ্দেশ্যে তিনিচুকীয়া জিলাৰ মাকুম বিধানসভা সমষ্টিৰ বিধায়ক তথা প্ৰাক্তন মন্ত্ৰী সঞ্জয় কিষাণে এক গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে। বিধায়কগৰাকীয়ে অঞ্চলটোৰ এগৰাকী সক্ৰিয় তথা নিষ্ঠাবান পৰিৱেশ কৰ্মী ঋতুৰাজ বৰুৱাক বন বিভাগ আৰু জনকল্যাণমূলক আঁচনিসমূহৰ কাম-কাজ পৰ্যবেক্ষণৰ বাবে নিজৰ চৰকাৰী প্ৰতিনিধি হিচাপে নিযুক্তি প্ৰদান কৰিছে। ইতিমধ্যে বিধায়কগৰাকীয়ে এই সন্দৰ্ভত তিনিচুকীয়া জিলাৰ উপায়ুক্তলৈ পত্ৰ প্ৰেৰণ কৰিছে। উল্লেখ্য যে কেৱল গছপুলি ৰোপণ কৰাই নহয়, তাক একোটা বৃহৎ মহীৰূহলৈ ৰূপান্তৰ কৰি অসমৰ পৰিৱেশ আন্দোলনলৈ অভূতপূৰ্ব বৰঙণি যোগাইছে তিনিচুকীয়াৰ সুযোগ্য সন্তান বিশিষ্ট পৰিৱেশ কৰ্মী ঋতুৰাজ বৰুৱাই। 2010 চনৰে পৰা তিনিচুকীয়া চহৰৰ পৰা আৰম্ভ হোৱা তেওঁৰ এই পৰিৱেশ যাত্ৰাই আজি সমগ্ৰ অসমতে এক ব্যাপক আন্দোলনৰ ৰূপ ধাৰণ কৰিছে। গছ ৰোপণ কৰাতকৈও তাৰ প্ৰতিপালনৰ ওপৰত অধিক গুৰুত্ব আৰোপ কৰা বৰুৱাই 2012 চনৰ পৰা প্ৰতিটো দেওবাৰ ব্যক্তিগতভাৱে গছপুলি প্ৰতিপালনৰ নামত উচৰ্গা কৰি আহিছে। জনসাধাৰণৰ মাজত পৰিৱেশ সজাগতা বৃদ্ধিৰ বাবে 2012 চনত তেওঁৰ নেতৃত্বত তিনিচুকীয়াৰ পৰা গুৱাহাটীলৈ এক চাইকেল ৰেলী কাৰ্যসূচী সম্পন্ন কৰে। ইয়াৰ পিছত 2015 চনত তেওঁ পুনৰ পৰিৱেশ সজাগতাৰ বাবে তিনিচুকীয়াৰ পৰা গুৱাহাটীলৈ এক সুদীৰ্ঘ 23 দিনীয়া সফল পদযাত্ৰা কৰি এক সুকীয়া নিদৰ্শন দাঙি ধৰে। ঋতুৰাজ বৰুৱাৰ দূৰদৰ্শী চিন্তাধাৰাৰ আন এক ডাঙৰ প্ৰমাণ হ'ল অসমৰ জাতীয় ফল হিচাপে কাজিনেমুৰ স্বীকৃতি। 2023 চনত তেওঁই পোনপ্ৰথমে কাজিনেমুক অসমৰ জাতীয় ফলৰ স্বীকৃতি প্ৰদান কৰাৰ বাবে সন্মানীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক বিধায়ক সঞ্জয় কিষাণৰ উপস্থিতিত আনুষ্ঠানিকভাৱে আবেদন জনাইছিল। তেওঁৰ এই যুগান্তকাৰী আবেদনৰ পৰিপ্ৰেক্ষিততে অসম চৰকাৰে 2024 চনৰ 12 ফেব্ৰুৱাৰীত কাজিনেমুক অসমৰ আনুষ্ঠানিক জাতীয় ফল হিচাপে ঘোষণা কৰে। পৰিৱেশ কৰ্মী ঋতুৰাজ বৰুৱাই বিধায়ক সঞ্জয় কিষাণে প্ৰদান কৰা প্ৰতিনিধিৰ দায়িত্ব গ্ৰহণ কৰি এই দায়িত্ব পৰিৱেশ সুৰক্ষা সমিতিৰ প্ৰতিজন পৰিৱেশ কৰ্মীক প্ৰদান কৰাৰ কথা উল্লেখ কৰে। লগতে বিধায়ক সঞ্জয় কিষাণৰ দিহা পৰামৰ্শৰে গছপুলি ৰোপণ, প্ৰতিপালন আৰু সংৰক্ষিত বনাঞ্চলসমূহ সংৰক্ষণৰ কাম-কাজ আগবঢ়াই নিয়াৰ কথাও উল্লেখ কৰে। আজিৰ দায়িত্ব গ্ৰহণৰ সময়ত পৰিৱেশ সুৰক্ষা সমিতিৰ কেন্দ্ৰীয় কাৰ্যকৰী সভাপতি দিগন্ত ভট্ট, জিলা সভাপতি জীৱন দত্ত, কেন্দ্ৰীয় সহকাৰী সম্পাদক অপূৰ্ব দাস, জিলা সাংস্কৃতিক সম্পাদক বিজয় মল্লিক, জিলা সম্পাদক ফটিক মৰাণ, জিলা উপসভাপতি ৱাজিদ খান আৰু বৰগুৰি বজালতলী লক্ষীপথাৰ মহিলা সমিতি উপস্থিত থাকে।